আজি কাউন্টিং শেষ হোৱাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব যি ডেভেলপমেণ্টৰ কাম কৰিছে ডক্টৰ প্ৰভাকৰ দাস আজিৰ দিনটোত 1751 ৰাইজে উন্নয়ন বিচাৰে বিজু দ্বাৰা উন্নয়নৰ 4350 বন্যা বোৱাৰ আৰু নগাঁও আৰু সেই 1900 যিখিনি কাম কৰিছে সেইখিনিক সুন্দৰভাৱে গ্ৰহণ কৰিলে আৰু তিনি গগৈয়ে যিবিলাক ব্যৱস্থা যিবিলাক ফুলজাৰি মৰাৰ কথা কৈছিলে যে আমি 100 দিনত জুবিনক ন্যায় দিম, যিটো আদালতৰ বিচাৰাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ 52,000 কোটি টকা, এই কথাবিলাক কিন্তু অসমৰ ৰাইজে গ্ৰহণ নকৰিলে। অসমৰ ৰাইজে উন্নয়নত চালে, অসমৰ ৰাইজে গাঁৱে ভূঞে যিবিলাক ৰাস্তা পদূলিৰ পৰা দলং ইত্যাদি যিবিলাক হ'ল সেইবিলাক চালে আৰু যে ৰাইজে চালে যে আৰু ৰাইজে যে ভাল পালে তাৰ প্ৰত্যুত্তৰ আজিৰ দিনটোত সমগ্ৰ অসমৰ বাকী ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিলে। আজি কাউন্টিং শেষ হোৱাৰ পাছত ডক্টৰ হিমন্ত বিশ্ব যি ডেভেলপমেণ্টৰ কাম কৰিছে ডক্টৰ প্ৰভাকৰ দাস আজিৰ দিনটোত 1751 ৰাইজে উন্নয়ন বিচাৰে বিজু দ্বাৰা উন্নয়নৰ 4350 বন্যা বোৱাৰ আৰু নগাঁও আৰু সেই 1900 যিখিনি কাম কৰিছে সেইখিনিক সুন্দৰভাৱে গ্ৰহণ কৰিলে আৰু তিনি গগৈয়ে যিবিলাক ব্যৱস্থা যিবিলাক ফুলজাৰি মৰাৰ কথা কৈছিলে যে আমি 100 দিনত জুবিনক ন্যায় দিম, যিটো আদালতৰ বিচাৰাধীন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ 52,000 কোটি টকা, এই কথাবিলাক কিন্তু অসমৰ ৰাইজে গ্ৰহণ নকৰিলে। অসমৰ ৰাইজে উন্নয়নত চালে, অসমৰ ৰাইজে গাঁৱে ভূঞে যিবিলাক ৰাস্তা পদূলিৰ পৰা দলং ইত্যাদি যিবিলাক হ'ল সেইবিলাক চালে আৰু যে ৰাইজে চালে যে আৰু ৰাইজে যে ভাল পালে তাৰ প্ৰত্যুত্তৰ আজিৰ দিনটোত সমগ্ৰ অসমৰ বাকী ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।